মোৰ অৰ্কিড আছিলে দেই অৰ্কিডজোপা দিছে না অৱস্থাটো ইমান বেয়া হৈ গৈছে আৰু এজোপা কপৌ ফুল আজি ককাইক মাতি আনিছোঁ ককাই দিয়ে এইখিনি ধুনীয়াকৈ গোবৰ মাটিৰে অকণমান বোলো বান্ধি দিয়াচোন বান্ধি দিব এতিয়া বহাগ মাহত ফুলিব ন এতিয়া তাক অকণমান আপডাল কৰি দিওঁ কালি ৰুলো এজোপা জবা ফুল ৰুই থৈছোঁ নিম গছজোপা দেওবাৰ বজাৰ পৰা আনিছিলোঁ এজোপা ৰুই থৈছোঁ খিনি দেখিছে নাই ইমান ধুনীয়াকৈ এইকেইদিন বৰষুণ পাইছে যে ধুনীয়াকৈ এনেকৈ লাইন কৰি দিছোঁ আৰু এইজোপা হৈছে আমাৰ নুনি গছ আজিকালিতো বহুত ল'ৰা ছোৱালীয়ে চিনিয়ে নোপোৱা হৈ গ'ল ন নুনি গছ ওচৰৰ পৰা দেখাইছোঁ দেই কেঁচা হৈ আছে বাৰু নুনি লাগিছে ঢেৰ লাগিছে ডালে ডালে পুৰা নুনিয়ে নুনি তাৰপাছত এয়া ককাইক যেনেদৰে কৈছোঁ গোবৰ মাটিৰে ভালকৈ পানী দি অকণ খচি লওকচোন তাৰপাছত তেওঁ খচি লৈছে আৰু ইফালে গছজোপা প্ৰথমে ৰছী এডালে টাইটকৈ চপাই মেলি বান্ধি লৈছে নহ'লে চবফালে ফেলি গৈছে যে তাৰপাছতে তেওঁ ধুনীয়াকৈ বান্ধি ল'লে বান্ধি লোৱাৰ পিছত কৈছোঁ যে অৰ্কিডজোপা যিহেতু চপাই পেলাই বান্ধিবলৈ গৈছোঁ তাৰপাছতে তেখেতে এয়া গোবৰ আৰু মাটি ধুনীয়াকৈ গছৰ গুৰিয়ে গুৰিয়ে লগাই দিছে আৰু কৈছোঁ যে তুমি কাগজ নহয় কাপোৰ এখনেৰে ভালকৈ বান্ধি দিবৰ কাৰণে কৈছোঁ আৰু তাৰপিছত ককাই কথা মতে কাম ধুনীয়াকৈ বান্ধি দিলে গছজোপা এতিয়াহে অকণমান গছজোপা উশাহ পাব দেই